মানে এতিয়াও তেওঁ স্থিতিত মানে কি মোক জোকাই লৈছে মানে মই তেতিয়াহে কম মই কিন্তু আপোনাৰ চেনেলৰ কথা নকওঁ দেই বাপজন বুলি কৈছো আৰু কাৰণ আপুনি ভকতৰ টাইপত থাকে যে মোৰ নমস্কাৰ বন্ধু বান্ধৱী সকল আশা কৰো সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰো কল্পনা ডিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছো আৰু গম পাইছে ক'ৰ পৰা কৰিছো গতিকে বেলেগ এটা ৰুমৰ পৰা আজি আৰম্ভ কৰো বুলি ভাবিছিলো কিন্তু তাত লাইটটো মানে বহুত কম হৈ আছে সেইকাৰণে ভাবিলো নাই ইয়াতে কৰা ভাল সেইকাৰণে আহিলো এখিনিলৈকে আৰু সমূহ অসমবাসী ৰাইজক মই প্ৰথমতে সেৱা জনাই পেলাই এটা কথা ক'বলৈ ওলাইছো আজি বহুত মানে মনটো ভাল লাগি থকা নাই আজি দেই বিশেষকৈ মনটো ভাল লাগি থকা নাই কথাটো হৈছে মই বাৰু আপোনালোকক কিবা অহংকাৰী নিচিনা আপোনালোকে মোক অহংকাৰী বুলি বাৰু কমেন্ট কৰিছে নেকি মই কিন্তু পোৱা নাইকিয়া মোৰ কমেন্টত মই পোৱা নাইকিয়া যে আপোনালোকে মোক অহংকাৰী কল্পনা বুলি কৈছে বুলি মই পোৱা নাইকিয়া কিন্তু এজন অল্পজ্ঞানী ভক্তই কৈছে অল্পজ্ঞানী ভক্ত বুলি এটা কাৰণে কৈছো তেখেতৰ এতিয়া মই নামটো নকওঁ তেখেতে মোৰ লগত অসমবাসী ৰাইজ তেখেতে মোৰ লগত ইমান তৰ্ক প্ৰতিবাদ কৰি আছে সেয়েহে ভাবিছো তেখেতৰ নামটো ক'লে মানে তেওঁ বেছি ওপৰলৈ যাব মই এতিয়া প্ৰথমতে আপোনালোকক কওঁ জয় গুৰু শংকৰ সৰ্বে গুণাকৰ যাকাৰি নাহিকে উপাম তুহাৰী চৰণত ৰেণু শতকোটি বাৰ এক কৰো প্ৰণাম প্ৰভু বাৰ এক কৰো প্ৰণাম কিন্তু এইভাগ যে মই জানিলো বুলিয়ে যে আপোনালোকৰ ওচৰত মই ভক্তি ভৰা সদায় এইভাগ কথাকে কৈ থাকিম কথা এষাৰ আছে যে অতি ভক্তি চুৰৰ লক্ষণ হয়নে নহয় বাৰু আপোনালোকে মোক ক'ব অতি ভক্তি চুৰৰ লক্ষণ যদি মই আপোনালোকৰ ওচৰলৈ কিবা এটা কথা সত্যতাটো যদি আপোনালোকৰ ওচৰলৈ মই আগবঢ়াওঁ সেই কথাটোত যদি মই অকণমান মোৰ কণ্ঠটো অকণমান ডাঙৰ কাৰণ কি জানেনে মই এনেকৈ যেন কিবা ফোনটো লৈ যে ইয়াত স্পীকাৰটো লৈ মোৰ স্পীকাৰ নাই সেয়েহে মই অকণমান ডাঙৰকৈ কথাটো কওঁ কাৰণ মোৰ মাতটো ডাঙৰকৈ ওলাক বুলিয়ে কওঁ আৰু বেলেগ এনেকৈ স্পীকাৰ নলগাওঁ দেই মোৰ যোনটো কণ্ঠ সেইটোৱে অকণমান বাৰু মাতটো ডাঙৰকৈ ওলায় আৰু যিটো কথা কওঁ সঁচা কথাই কওঁ মই কৈছোঁ যে মই সঁচা কথা কওঁ মই ডাঠি ক'ব পাৰোঁ মই যি কওঁ আপোনালোকৰ মাজলৈ সঁচা কথাটো কওঁ কিন্তু সেইজন প্ৰভু ঈশ্বৰে কি কৈছে জানেনে প্ৰভু ঈশ্বৰ বুলি এটা কাৰণেই কৈছোঁ তেওঁ ভিডিঅ'সমূহ চালোঁ খালি জয় গুৰু শংকৰ সৰ্বে গুণাকৰ সেয়া আৰু পুথি পঢ়া কিন্তু ইমান বিতৰ্কিত তেওঁ এয়া পঢ়ি পেলাই মানে প্ৰথম এভাগ মানে আৰম্ভণি কৰি পেলাই তেওঁ কি কৈছে জানেনে কৈছে ভকতে বোলে ভৰিত বোলে গামোচাখন খোজকাঢ়িবলৈ নহয় কি কৰিবলৈ পাৰি দিছিলে মোক কৈছে দেই মই মানে কৈছো আপুনি মোৰ লগত কি ইমান যুক্তি তৰ্ক লাগিছে মানে মোমায়েকৰ ফলীয়া হৈ কৈ আছে এতিয়া নানো বাৰু সেইটো টপিক নানো বাৰু কিন্তু সেই ভক্তজনক মই কৈছো অতি ভক্তি চুৰৰ লক্ষণ আপোনাক কৈছো আপোনাৰ সাধাৰণ জ্ঞান কোনো নাই আপুনি এইভাগ মাতি পেলাই আপুনি কি কয় আমাৰ শংকৰ গুৰুৰ যিভাগ বাণী সেইভাগ আপুনি প্ৰথমতে স্মৰণ কৰি পেলাই আপুনি কি বুলি কয় যে ভূত পেট সকলো আছে কৃষ্ণ আছে জানো কৃষ্ণ সকলোৰ মানৱ দেহত মানে তেনেকে স্থিতি নলয় কিন্তু কৃষ্ণ যে আছে আমিও বিশ্বাস কৰো তাৰপিছতে তেখেতে কৈছে ভূত পেট সকলো আছে এইবিলাক সব মানে মই প্ৰমাণ দিব পাৰিম ভূত পেট আছে বুলি গতিকে আপুনি সেইটো আপোনাৰ নিজৰ ব্যক্তিগত কথা আপুনি প্ৰমাণ দিব পৰাটো আপুনি ৰাইজলৈ সেইটো তেনেকৈ প্ৰেৰণ কৰিব নোৱাৰিব নহয় যিটো নেকি মোৰ ক্ষেত্ৰত হ'ল মইতো জল পটপট প্ৰথম দিনাখনৰ পৰা সকলোখিনি কথা কৈ দিলোঁ এইটো টপিক নানো কণমানিজনীয়ে সুন্দৰকৈ পঢ়ক ময়ো তাই ভৱিষ্যত উজ্জ্বল জীৱন কামনা কৰিছোঁ কিন্তু গামোচা কন্ধৰ বিতৰ্কটো থাকিবই আকৌ কৈছোঁ গামোচাক লৈ মাতিমেই মোক তেখেতে কি কৈছে জানে গামোচা লৈ পেলাই বোলে মাত নামাতিব বোলে মোক কৈছে হেৰি আপুনি বোলে ইমান অহংকাৰী বোলে এনেকৈ কৈছে আপোনালোকে কওকচোন মই বাৰু কি অহংকাৰ কৰিলোঁ বাৰু আপোনালোকক কওঁ মই বোলে বহুত খৰকৈ কথা কওঁ হয় বাৰু খৰকৈ কথা কওঁ কিন্তু আপোনালোকে মোক কওক মই বাৰু কি অহংকাৰ কৰিলোঁ তেখেতে যেতিয়া মোক কৈছে 10,000 টকা দিম ভৰি চুলে আমুক দিম মই বাৰু কৃষ্ণ আপোনালোকে মোক কওক আপোনালোকৰ মাৰ মুখত বাৰু আপোনালোকে সেয়া শব্দ বাৰু আপোনালোকে পাইছেনে মোক কওকচোন মোক লৈ ভিডিঅ' এটাই বনাইছে কল্পনা ইউটিউবাৰগৰাকী বহুত অহংকাৰী মোক লৈ পেলাই বনাইছে কল্পনা ইউটিউবাৰগৰাকী বহুত অহংকাৰী মই নিজকে আজিলৈকে ইউটিউবাৰ বুলি কৈয়ে পোৱা নাই মই ৰাইজৰ আগত কল্পনা মা বুলি পৰিচিত হ'ব বিচাৰোঁ ইউটিউবাৰ বুলি নহয় কিন্তু আজি বহুত দুখ লাগিছে এয়া কিন্তু আনন্দৰ চকু পানী দেই তেতিয়া মই কি কৈছোঁ জানেনে মোক ৰাইজে আঁকোৱালি লৈছে কৈছে কমেণ্টত সকলো ৰাইজে কৈছে আপুনি অহংকাৰী তাৰপিছত বোলো মোৰতো কমেণ্টত তেনেকৈ নাই মোক সকলোৱে আঁকোৱালি লৈছে কৈছে কমেণ্টত চাব বোলে মই সেইকাৰণে কি বুলি ক'ম এতিয়া আপোনালোকৰ চৰণত মই বহুত ঠাই পাইছোঁ দেই আপোনালোকে মোক বহুত মৰম চেনেহ দিছে গতিকে মই সেইখিনি আপোনালোকৰ ওচৰত ব্যক্ত কৰিলোঁ আৰু সেই যোনজন অল্পজ্ঞানী বুলি কৈছোঁ তেখেতে অল্পজ্ঞানী তেখেতে ৰাইজৰ মাজলৈ একদম ভাল বাৰ্তা পঠিওৱা নাই প্ৰথমৰ পৰা সেই মোমায়েককে মানে বহুত ছাপোৰ্ট কৰি ভগৱান হৈ চুলি তুলি এনেকৈ মেলি পেলাই তেনেকৈ মানে তেখেতে ভগৱানৰ নাম কৈ একদম আমি ভাবিছিলোঁ চাগে সত্ৰাধিকাৰ দেই কৃষ্ণ প্ৰভু
ভক্তপ্ৰাণ ৰাইজ মই ভাবিছিলোঁ মানে তেখেত চাগে সত্ৰাধিকাৰ হ'ব কিন্তু আজি গম পালোঁ তেখেতৰ মুখাখন খুলি গ'ল আজিতো ভাবিছোঁ নহয়তো তেখেতৰ চেনেলৰ নামটো নকওঁ কাৰণ এটা কাৰণেই নকওঁ তেখেতে আচলতে মোৰ লগত বিতৰ্কটো সেই চেনেলটো ওপৰলৈ উঠাবলৈকে কৰিছে কিন্তু ভক্তপ্ৰাণ ৰাইজ আপোনালোকক কৈছোঁ মোৰ ছাবস্ক্ৰাইবাৰসকল মোৰ শুভাকাংক্ষীসকল সকলোকে কৈছোঁ মোক বাৰু আপোনালোকে কিহত অহংকাৰী পালে মোৰ অহংকাৰ কৰিবলৈ কি আছে অহংকাৰ মোমায়েকে যেতিয়া মোক সেইখিনি অহংকাৰ কৰিলে তেওঁ মোমায়েকৰ অহংকাৰটো নেদেখিলে মই কথাখিনি আপোনালোকৰ ওচৰত সঁচা কথাখিনি দাঙি ধৰাৰ কাৰণে মই অহংকাৰ মইহে লাগি আছোঁ বোলে এতিয়া সঁচা কথাটো উদ্ঘাটন কৰিলোঁ এতিয়া সেইবিলাক নাই কিন্তু মেইন গামোচাখনক আছে তেওঁ কৈছে গামোচাখনৰ ওপৰি গ'ল কি হ'ল বোলে গামোচাখন বোলে ভকতে যে পাৰি দিছিলে খোজকাঢ়িবলৈকেতো পাৰি দিছে তাতে এজনী কণমানিয়ে দিছে কমেণ্ট বৰ সুন্দৰকৈ দিছে যে যি কৈছে ভকতৰ পদধূলা পাবলৈ বোলে গামোচাখন পাৰি দিবই লাগিব সেইকাৰণে পাৰি দিছে তেতিয়া সেই কণমানিজনীয়ে তাত কমেণ্ট কৰিছে কিমান ডাঙৰ বা ল'ৰাই নে ছোৱালী নাজানো কিন্তু বৰ সুন্দৰ এটা মন্তব্য দিছে তাত যে ভকতৰ যদি পদধূলা ল'বলৈকে লাগে তেনেহ'লে পকেটত থকা ৰুমালকেইখন আপোনালোকে কিয় পাৰি নিদিলে তেনেকৈ কৈছে তেতিয়া তেখেতে আকৌ তেখেতক উল্টাকৈ কৈছে ভগৱান বোলে শ্ৰীকৃষ্ণ বোলে শ্ৰীকৃষ্ণতকৈ বোলে গামোচাখন ডাঙৰ নহয় তেনেকৈ কৈছে জানেনে ভগৱান শ্ৰীকৃষ্ণতকৈ বোলে তেখেতৰ গামোচাখন ডাঙৰ নহয় আমাৰ গামোচাখন ডাঙৰ নহয় তেখেতৰ কি বাৰু সেইটো বিতৰ্ক কৰিবলৈ বিচাৰিছেনে নাই বাৰু ঠিক আছে তেখেতক মই এটা উত্তৰ দিছোঁ আপুনি যিমানখিনি ভক্তিভাৱ দেখাই পেলাই ৰাইজলৈ যিটো আপুনি অন্ধবিশ্বাসৰ মানে আপুনি অন্ধবিশ্বাসখিনিহে ঠেলি দি পঠিয়াইছে আপুনি মোক কমেণ্ট কৰিছে ভূত পেট সকলো আছে মই প্ৰমাণ দিব পাৰিম ঠিক আছে বহুতে বহুত প্ৰমাণ দিলে কিন্তু জুলুঙাৰ মেকুৰীটো ওলাই গ'ল কিন্তু বহুতে বহুত প্ৰমাণ দিলে অকলে তাবিজ ভিতৰলৈ সোমাই যায় ভূত লম্ভে কিবা লম্ভে ৰাইজসকলেতো গোটেইখিনি গমেই পালে হয় কিন্তু প্ৰথমৰ পৰা প্ৰতিবাদ ময়ে কৰি আহিছোঁ এইটো বুলিয়ে নহয় যিকোনো ঘটনা হওক সত্যটো আপোনালোকে মোৰ পৰা পাব সেইকাৰণে আপোনালোকে মোক আঁকোৱালি লৈছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ নমস্কাৰ সেৱা আগবঢ়াইছোঁ আপোনালোকলৈ আৰু এইখিনিতে বোলে মোৰ ভাইটিয়েও আপোনালোকক কিবা এষাৰ ক'ব কাৰণ মোতকৈ ভাইটিয়ে অলপ বেছিকৈ জানে আৰু যিখিনি মই আপোনালোকলৈ ভিডিঅ'সমূহ আগবঢ়াওঁ ভাইটিয়ে মোক সুন্দৰকৈ বস্তুবিলাক পৰ্যবেক্ষণ কৰিব দিয়ে যে এনেকৈ চাই ল'বি গোটেই বস্তুখিনি গতিকে মই চাই পেলাইহে আপোনালোকলৈ প্ৰেৰণ কৰোঁ সেয়েহে ভাইটিয়ে দুই এষাৰ ক'ব কথা আপোনালোকে শুনিব বুলি মই আশা কৰিছোঁ আহিলোঁ মানে আজি ভিডিঅ'টোৰ মূল বিষয়টো হ'ব অহংকাৰ ৰাতিপুৱাৰ পৰা শুনি আছোঁ অহংকাৰ কোনে কৰে দুটা প্ৰকাৰ অহংকাৰ হয় এক যাৰ একোৱেই নাই সি দেখুৱাবলৈ অহংকাৰ কৰে আৰু যাৰ বহুত আছে সিও অহংকাৰ কৰে এতিয়া আমাক এই আমাৰ ভিডিঅ'টো যিটো টানি আছে বাইদেৱে কল্পনা বাইদেৱে অহংকাৰ কৰিছে ৰাইজে কৈছে অহংকাৰ কৰিছে অহংকাৰ কৰা নাই অহংকাৰ কৰা বুলি ক'বলগীয়া কথাই নাই সত্য কথা এটা আমি উদ্ঘাটন কৰিছোঁ প্ৰথম কথা সত্য কথাটো আমি উদ্ঘাটন কৰিছোঁ সেইটোত আমি অকণমান মানে গৌৰৱে কৰিছোঁ গৌৰৱ অনুভৱ কৰিছোঁ সেইটোকে সেই ইউটিউবাৰজনে কৈছে তেখেতে অহংকাৰ কৰিছে এতিয়া অহংকাৰটো কি বুজি ময়ে নাপালোঁ আৰু এনেও খালী টিংবিলাক এনেও বেছি বাজে যাৰ ভিতৰতো একো নাই সেই টিংটো এনেও বহুত বাজে সেইকাৰণে মই তেখেতক সেইটো কথা ক'লোঁ আৰু এটা কথা ক'ব লাগিব আজি মই আৰু এটা ভিডিঅ' চালোঁ তেখেতৰ ভিডিঅ'বোৰৰ নামটো মই নকওঁ তেখেতে ক'লে যে ভূত পেট বহুত ডাঠি গৈছে ভূত মানে এতিয়াও আছে ভূত এতিয়াও লম্বি আছে তেতিয়া মোৰ মানে ক'বলৈ বেয়া লাগে যে মোতকৈ বয়সত জ্যেষ্ঠ কিন্তু মই জ্ঞানটো মানে কিমান জ্ঞানৰ ভঁৰাল সেইটো মই বুজি নাপালোঁ কিন্তু বয়সত জ্যেষ্ঠ যেতিয়া সন্মান জনাই ক'লোঁ বাৰু ভূত পেট নাই তাৰমানে মই এটা কওঁ তেখেতে কৈছে ভূত পেটৰ কথা ন তেখেতে কৈছে যে ভূত পেট এতিয়াও আছে ঠিক আছে তুমি সেইখিনি আছেতো ভকত প্ৰাণ মানে আমাৰ সমাজলৈ সেইটো প্ৰেৰণ কৰিব নালাগে ভূত পেট আছে তুমি বিশ্বাস কৰিছা তোমাৰ লগত থাকক সেইটোতো এতিয়া আমি তেনেকৈ সমাজৰ আগলৈ দিলে সকলোৱে ভাবিব ভূত আছে আমুকটো হ'লে আমুকটো হ'ব নেকি সেইটো বাৰ্তাটো মানে অকণ বেলেগ টাইপত যায়গৈ যেনেকৈ এতিয়া আমাৰ পাপু ভাইটিৰ কথা নক'লেও হ'ব বাৰু পাপু ভাইটিয়ে যেনেকৈ ক'লে যে তাবিজ আমি বিশ্বাস কৰোঁ আমাৰ ঘৰত এনেকুৱা হৈছে বিশ্বাস কৰোঁ কিন্তু সেইটোতো শেষততো পাপুৱেতো হৈ কাঢ়িলেগৈ যে ঘটনাটো এনেকুৱা আচলতে কথাটো কি ভিডিঅ' এটা যেতিয়া চলাই থাকে সেইটো মই কালিয়ে কৈছোঁ মিছাটো পটককৈ পায় মিছাটো মিছা কৰি থাকিব পাৰি কিন্তু সঁচাটোক দেখুৱাবলৈ অলপ সময় লাগে মই তেওঁক ভাইটিক দেখাইছোঁ কমেণ্টকেইটা মানে যেনেকৈ তেখেতে দিছে গামোচাখন পাৰি দিলে একো নহয় আপুনি কি জানে আপুনি কিয় গামোচাখনক লৈ লাগিছে আৰু এটা বস্তু এই কিন্তু দেখিলোঁ আপোনালোকৰ ইউটিউবাৰ কেইজনমানৰ পৰা দেখিলোঁ সদায় প্ৰতিটো তেওঁলোকে কয় এইটো ভিডিঅ' মই শেষ বনালোঁ আৰু মই ভিডিঅ' নবনাওঁ এই বিষয়লৈ বনাবলৈ একো মনেই নাই কিন্তু মই নোৱাৰি পেলাই বনালোঁ আমি বনাই যাম আমি অন্যায়ৰ বিৰুদ্ধে সদায় মাত মাতি যাম
আমি আজি কৈ নিদিওঁ যে এইটো ভিডিঅ' আৰু মই নবনাওঁ, এইটো আমাৰ ফালৰ পৰা নহ'ব। বহুত ইউটিউবাৰক কৈছে আজি আৰু এইটো বনালে আপোনালোকে বন্ধ কৰক, কিন্তু তেওঁতো বন্ধ হোৱা নাই। তেওঁ বন্ধ হৈছে। মোৰ মানে এটাই বেয়া লাগিছে, মোক ৰাজসকলেতো অহংকাৰী বুলি মোক কোনেও কোৱা নাই। মই কৈছো যে মই মাতটো অকণ মোৰ ডাঙৰকে কথা অহংকাৰ, আমি এইটোত অহংকাৰ কৰিছো। এই যে আমি যে কেছটো যে উলিয়ালো যে ললো, সেইটো আমি অহংকাৰ, তেওঁলোকে ভাবিছে, কিন্তু আমি অহংকাৰ কৰা নাই। আমি সত্য যে জয় হৈছে সেইটোত আমি গৌৰৱ, মানে একদম উৎফুল্লিত হৈছো। হ'ল উৎফুল্লিত হোৱাৰ কাৰণে তেওঁলোকে ভাবিছে অহংকাৰ। অহংকাৰ কৰিবলৈ কি আছে? আমি অহংকাৰ কৰাহেঁতেন যেতিয়া মোমায়াকে মোক ইমান বেয়াকে কৈছিলে, মইতো বহুত কিবা কিবি ক'ব পাৰো, এতিয়া যোনজন ভক্ত অল্প জ্ঞানী বুলি কৈছো ভক্তজনক, তেওঁ যিমানখিনি কথা কৈছে লাষ্টত তেওঁ নিজে মানে মই বোলো কাইলৈ ভিডিঅ'ত মই আপোনাৰ কথা কম বুলি যেতিয়া কলো হেৰিকেইটা ৰিমুভ কৰি দিলে, তাৰমানে কমেণ্টখিনি নাইকিয়া কৰি দিলে। মই এই তেখেতৰ ভিডিঅ'টো লৈ পেলাই আমি প্ৰশ্ন উত্তৰটো দিয়া ভুলেই হৈছে, দিবই নালাগে। আমি দিব নালাগে নহয়, মই ক'লোতো খালি টিং বেছি বাজে, সেইটো জানি পেলাই কৈছে বোলে সেই মোৰ বোলে ভিউৱাৰ্ছ বহুত আছে, আমুক বহুত আছে। মই বাৰু কৈছো নে বাৰু আপোনালোকে মোক কওক, মোক বোলে সেইকাৰণে ৰাইজে বোলে ছাপোৰ্ট কৰিছে। আৰু ধনী মানুহ কিবা কৃষ্ণ প্ৰভু যেনে তেনে দুবেলা দুমুঠি খাই আছো ভক্তপান ৰাইজ। আপোনালোকে মোৰ আগৰ পৰা ভিডিঅ'সমূহ চাব। মই বাৰু কেতিয়াবা অহংকাৰ কৰি আপোনালোকক কিবা কৈছো নে? ঘৰত কিবা এটা লৈছো, যিহেতুকে মোৰ মানুহজনৰ সৰু সুৰা হলেও চাকৰি এটা আছে, সেইখিনি যিকেইটা লৈছো সেইকেইটাকে আপোনালোকৰ ওচৰত মানে দেখাও আৰু মইনো কি লৈছো, কাৰণ মই ডেইলি ভিডিঅ' বনাওঁ, ডেইলি ব্লগছ দিওঁ। আৰু এইখিনিতে কৈ আছে মানে বহুত কথাবিলাক বহুতে কৈ আছে। কিন্তু আজি মই আজি নেগেৰা এযোৰ কিনিবলৈ যোৱা কথা আছিলে। আপোনালোকক সঁচা কথা কৈছো আৰু দেই, কণমানি কেইটাই বাট চাই আছে যে মায়ে নেগেৰা এযোৰ আনিব, আজি মই নেগেৰা এযোৰ কিনিবলৈ যোৱা কথা আছিলে। কিন্তু তাৰ আগতে যেতিয়া মোৰ শুভাকাংক্ষীসকলে এই ভিডিঅ'টোৰ মানে মোক লিংক দিলে, লিংকটো কৈছে মা আপোনাক এনেকে কৈছে চাওকচোন, আৰু সন্মুখৰ গোটেই ভিডিঅ'খিনি মোৰে দিছে, গোটেইখিনি ভিডিঅ' মোৰে দিছে। আমাৰ পাৰ্মিশ্যন লোৱা নাই, মন গলে তেখেতক মই সেইটো উৰাই দিব পাৰো। গোটেই ভিডিঅ'টোৱে মোৰ দিছে, গোটেই ভিডিঅ'খিনিয়ে মোৰে দিছে। মন গলে মানে মই সেইটোত ষ্ট্ৰাইক মাৰি দিব পাৰো, সেইটোত তেখেতৰ চেনেলটোত ষ্ট্ৰাইক মাৰিবলৈ দৰকাৰ নাই। তথাপিতো তেখেতো বহুত কষ্ট কৰি কৰিছে, কিন্তু তেখেতে জানিব লাগে যে ইমান এজন জ্যেষ্ঠ মানুহ, আপুনিহে এতিয়া নামঘৰত নাম লোৱা সময় দেই, আপুনি আকৌ কি কৰে? আপুনি ইমান ভক্ত পান দেই, আপুনি ইমান ভক্ত একদম, আপোনাৰ মুখত অনমতে ৰাম কৃষ্ণ সেইটো ভাল কথা। কিন্তু আপুনি পুথিভাগ পঢ়োতে একদম কেমেৰা থৈ ল'ব। আপোনাৰ কেমেৰাতহে ধান্দা মানে আৰু দেই, পুথিভাগতকে আপোনাৰ কেমেৰাতহে ধান্দা, মানে কেমেৰা একদম পুৰা ভিডিঅ' বনাইছে, আপুনি পুথিপাঠ কৰিছে। আমিও কীৰ্তন পাঠ কৰো, আমিও কৰিব পাৰো তেনেকে। আমিতো নাই, আমি যিকণ গাওঁ মুখৰ আগত এনেকে গাই দিওঁ আৰু কেমেৰাটোলৈ চাই। আপুনি কেনেকুৱাকে কৰে মানে একদম ডাইৰেক্ট আপুনি ভিডিঅ'টো কৰি থকা নিচিনাকে আপোনাৰ মানে আজি চালো মই, কিন্তু আপুনি বুলি ক'বলৈও মানে মোৰ অকণমান মানে কুণ্ঠাবোধ কৰিছো। আপোনালোকক আৰু এটা কথা কওঁ, মই সেই ইউটিউবাৰজনৰ মই ভিডিঅ'টো আকৌ অলপ ৰখি পেলাই যে চালো, চাই পেলাই মই তাত দুটা বস্তু পালো। দুটা কথা তেখেতে কৈছে যে কৃষ্ণ লম্বিছিল নে কৃষ্ণ চাই আছিলে, সেইটো মানে তেখেতৰ ওপৰত একো কমেণ্ট নাই। তেখেতৰ মানে এইটো মানে তাৰ ওপৰত মন্তব্য একো নাই। আৰু এটা পালো, তেখেতে ক'লে আমাৰ কল্পনা ৰাজবংশীয়ে অকল মোমায়েকক লৈ গামোচাখন লৈ আমি খামুচি আছো বুলি ক'লে। দুটাই পালো। কিন্তু অতি দুৰ্ভাগ্য বিষয়, ইমান জ্ঞানী তেওঁৰ ভিডিঅ' চাই পেলাই মই এনেকুৱা বুজিছোঁ, বহুত ভুবু পণ্ডিতৰ নিচিনা লাগিল, বহুত জ্ঞানী মানুহৰ নিচিনা লাগিলে, বিশেষকৈ মানে এই শাস্ত্ৰৰ ওপৰত বহুত ধ্যান থাকিলে। কিন্তু মই দুটা কথা তেখেতৰ পৰা বুজি পাই গ'লোঁ। তেখেত মানে এনেকুৱা প্ৰকৃতিৰ মানুহ, এইখিনিতে কিবা এটা হৈ গ'ল, তই দেখিছিল নেকি? মই গম নাপাওঁ। সেইটো মানে এইটো হ'ল তেখেতৰ মানে এইটো ইফালেও নকয় সিফালেও নকয়, এতিয়া খালি মোৰ ওপৰতে লাগি আছে। মই জেদ ধৰিছো এইটোত মই অথনিয়ে ক'লো যে ভৰ্তি টিংটোক মানে অকণ জোকাইছে যে খালি টিংটোৱে, অন্যটো নাই। খালি টিংটোৱে ভৰ্তি টিংটোক জোকাইছে, কিন্তু সেইটোতো উজুতিটো নিজে খাব। ৰাইজসকলে জানিছে কোন শুদ্ধ কোন সত্যত আছে, সেইখিনি আগতেই গম পালে, ৰাইজে আগতেই গম পালে। কিন্তু মই এই শ্ৰেণীৰ মানুহক মই সদায় ভাবি থাকো, আপুনি কোনোফালে নোকোৱা মানুহ, কৃষ্ণ লম মিলিছিল নে নাই লম মানে সেইটোত মই ক'বলৈ নাই। আজি ভিডিঅ'টো তেখেতে কিয় বনাইছিল? মূল উদ্দেশ্যটো কৃষ্ণ লম্ভাটো পাই অহা নাই জানো? প্ৰথম তেওঁ সেইটো স্পষ্টীকৰণ দিয়কচোন, কৃষ্ণ লম্বিছিল নে নাই? কাইলৈ আপুনি আমি সেইটো শুনিম। প্ৰথম কৃষ্ণ লম্বিছিল নে নাই, সেইটো নাই কোৱা, নোৱাৰে ক'ব নোৱাৰে। কেনেকৈ ক'ব?
খালি এটাই লাগি আছে মই মানে গামোচাখনৰ ওপৰত মোমায়েকৰ ওপৰত খুব মোমায়েকে মানে মোৰ ওচৰত মাফ খুজিব লাগিব মোৰ ওচৰত বুলি নহয় অসমবাসীৰ ওচৰত মাফ খুজিব লাগিব মোক বোলে পুতনা বুলি কোৱাৰ কাৰণে তেখেতৰ মতে সেইটো আৰু এটা কথা কৈছো সেইটো চাইছন নাই কি তেখেতৰ ভিডিঅ'টো মই চাইছো মামাকক কৈছে দেই মই সেইটো কথা কোৱাৰ কাৰণে বেয়া পাইছো কোৱাৰটো মুক্ত অলপ বেলেগটো কোৱাৰ কাৰণে অলপ মই বেয়া পাইছো আমি তেনেকে ঠিক সত্তাধিকাৰ নাৰায়ণ দেৱগোস্বামী প্ৰভু পীতাম্বৰ দেৱগোস্বামী ওচৰত আমি বহুত কথা পাতিছো বডি লেংগুৱেজটো কৈছো যেতিয়া পুতনা শব্দটো তেওঁৰ মুখত উঠে ভিডিঅ'টো মই পাৰিলে ক্লিপটো লগাই দিবি মই কৈছো তেখেতে যেতিয়া পুতনা শব্দটো ওলাই খুব সুন্দৰ এটা হাঁহি মাৰে আৰু কি কৈছে জানে ৰাধালে চাই যিটো হাঁহি মাৰে গোপীলে চাই যিটো হাঁহি মাৰে তেওঁ এটা হাঁহি মাৰে মানে সেইটো ইটিকিং আৰু কি কৈছে জানে ৰাইজ কি কৈছে জানে ইমান বয়সস্থ মোক খুৰা বয়সৰ বুলিয়ে কৈছো বা খুৰা বয়সৰ এজন মানুহে মানে মোৰ দেউতা বয়সৰ বুলিয়ে কৈছো খুৰা বুলিয়ে নহয় খুৰা মানে দেউতা তেখেতৰ যিটো বডি লেংগুৱেজ মানে যিটো তেওঁ কোৱাৰ একদম মানে গাৰ যেনেকুৱাকে থাকে গাটো আৰু মানে আপুনি মানে আপোনালোকে ফটোসমূহত দেখিলে গম পাব এজন মানুহে হয়নে মানে যিসমূহ ভিডিঅ' আগতে দি থৈছিলে একদম শংকৰদেৱৰ নিচিনা চুলি তুলি এনেকে ৰাখি পেলাই তেখেতে মোক কৈছে পুতনা বুলি কোৱাৰ এটা কথা আছে মোমায়েকে যে মই বোলে শকত আবত মোটাৰ কাৰণে বোলে শকত কাৰণে বোলে মোক বোলে তেখেতে পুতনা বুলি কৈছে তেখেতে কৈছে তেনেকে আমি এটা কথা কৈছো আমি লাষ্ট এটা কথা কৈছো কৃষ্ণ লম্বা নাই কৃষ্ণ লম্বা এখন নাটক আছিল এইটো লৈ এই মানুহজনো জড়িত আছে এই তেখেত যদি আমাৰ লগত মুখামুখিকে এইটো আলোচনাত আহে মই ওয়েলকাম দিছো আহক আমি তেখেতৰ লগত কথা পাতিম মই কৈছো ভূত নাই কৃষ্ণ লম্বাটো মিছা আৰু এই জেগাখিনি পপুলাৰ কৰিবলৈ এইটো কৰিছে এক নম্বৰ কথা আৰু কাপোৰযোৰ যে বোলে য'ত সংৰক্ষণ কৰিছে এনেকে কপনি জড়িত আছে সেইটো দিমগে জড়িত আছে গতিকে অসমবাসী ৰাইজক কৈছো ভাইটিয়ে বাৰু কৈ থাকিব বহুতখিনি কথা আমি গহপুৰ গৈ আছো আমি গহপুৰত গৈ সেইটোতো দিমেই সেইখিনি আমি উদ্ঘাটন কৰিমেই মানুহক আৰু ইমান বিপদে পৰিচালিত কৰি থাকিব নোৱাৰিব আপোনালোকে একদম হেৰি নকৰিব কাৰণ যিখিনি মানুহ চবে বুজি পায় মানুহে চবে বুজি পাই গ'ল কিছু লোকে কবলৈ পৰা নাছিল কিছুমানে কোৱাৰ ধৰি লওক সুবিধাটো পোৱা নাছিল এতিয়া সকলোৱে বুজি পাই গ'ল যলৈকে গৈ আছো আপোনালোকে ভাল ধৰিলে দেই আৰু আপোনালোকে ইমান সহায় সহযোগিতা আগবঢ়াইছে এইটো ক্ষেত্ৰত বা ভাইটিকো বহুত ভালকে কৈছে যে খুৰাজনো বহুতখিনি কথা উদ্ঘাটন কৰিলে বহুত ভাল লাগিছে গতিকে সেইখিনিৰ কাৰণে আপোনালোকক বহুত বহুত সেৱা জনাইছো আৰু আপোনালোকে মোক কমেণ্ট কৰি এটা কথাই জনাব মই আপোনালোকক অনুৰোধ জনাইছো যে মই অহংকাৰী হয় নে নহয় আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই গমেই পাইছে মই যে কৈছো এসাঁজ খাই এসাঁজনে চিন্তা কৰো মই বাৰু অহংকাৰী কৰিলে মই মানুহজনী অহংকাৰী হলে বাৰু সেয়া কথা কম নে সত্যটো উদ্ঘাটন কৰি আপোনালোকৰ ওচৰলৈ অনাৰ কাৰণে বাৰু মোক অহংকাৰী বুলি কৈছে নেকি সেইটোৱে অহংকাৰী চাওক মই ডাঙৰকে কথা মই মানে কথাটো কলো যে আপোনালোকৰ ওচৰত দাঙি ধৰিলো প্ৰথমতে মই মানুহগৰাকী প্ৰথম প্ৰতিবাদ কৰা বোলে মই আহে বোলে ৰাইজৰ মাজলৈ নিগেটিভটো দিছো বুলি কৈছে তেখেতে কিয় নিদিম আগত জুয়ে কোৱা আছে আমি তাত মানুহক জাপ মাৰিবলৈ দিম নেকি সেয়াই সেইকণটো জ্ঞান আমাৰ আছে জ্বলি থকা জুইকত আমি মানুহক জাপ মাৰিবলৈ নিদিম মানে এতিয়াও তেওঁৰ স্থিতিত মানে কি মোক জোকাই লৈছে মানে মই তেতিয়াহে কম মই কিন্তু আপোনাৰ চেনেলৰ কথা নকওঁ দেই বাপজন বুলি কৈছো আৰু কাৰণ আপুনি ভকতৰ টাইপত থাকে যে মোৰ পিতৃতুল্য মানুহ বাৰু আপুনি মোক পুতনা বুলি কওক কিবা বুলি কওক পুতনাৰ অন্য এটা নাম হল মোহিনী আৰু এভাগ কথা কলে এভাগলৈ আহিছো তেখেত ভকত নহয় জানো আৰু এভাগ তেখেতে কথা কলে যে কংস মামাক আচলতে কংস মামাক তেখেত নহয় কংস হোৱাহেঁতেন কৃষ্ণ লম্বাটোত তেওঁ বেয়া পালে সেইটো কথা কৈছে তেখেতে কৈছে মই বুজিছো আমি উপমাটো দিছিলো আমাক যেনেকে পুতনা মোকতো ৰাক্ষস বুলি কৈছে মই একো কাউণ্টাৰ এইটো তাৰ ওপৰত মই একো প্ৰতিক্ৰিয়া দিয়া নাই কিয় প্ৰতিক্ৰিয়া দিয়া নাই য'ত প্ৰতিক্ৰিয়া দিলে তাৰ কিবা এটা শুদ্ধোত্তৰ আহিব লাগিব নহয় মই জানো তাত সেইটো নাহে সেইকাৰণে মই তাত প্ৰতিক্ৰিয়া দিয়া নাই কিন্তু এখেতে আজি যে ক'লে যে কংস মামাৰ কথাটো নহয় মই তেখেতক এই ভিডিঅ'টোৱেদি অনুৰোধ জনাইছো গোটেই নাটকখনত মাক আৰু ছোৱালী মাক আৰু বাপেকক একবাৰ যদি কোনোবা এটা দেখাই দিব পাৰে মই তেখেতক নমস্কাৰ জনাম দেখাই দিয়ক এই নাটকখনত আৰু মই এইখিনিতে কওঁ আপুনি যে একদম কৃষ্ণ কৃষ্ণ কৈ থাকে আপোনাৰ ইমান কোনো জ্ঞান নাইকিয়া আমাৰ ভক্তপ্ৰাণ ৰাইজলৈ অসমবাসী ৰাইজলৈ এটা শুদ্ধ বাৰ্তা পঠাবলৈ আপোনাৰ ওচৰত ইমান কোনো আপোনাৰ ওচৰত জ্ঞান নাই বুলি মই কৈছো মই ডাঠি কৈছো আপোনাৰ ওচৰত জ্ঞান নাই জ্ঞান থকাহেঁতেন আপুনি নকলেহেঁতেন যে গামোচাখনৰ ওপৰতো পাৰি যাবলৈহে বোলে গামোচাখন দিছে কি হ'ল তাতে মোক তেনেকে কৈছে সৰু কথা এটা কওঁ মই মহন্ত ল'ৰা মই এখন সত্ৰৰ মোৰ দহগৰীয়া এটা সত্ৰৰ মই ল'ৰা আমি এই মুহূৰ্তত মোৰ 52 বছৰ মই কাইলৈ সত্ৰৰ ভাগৰ মূল ভাগলৈ সোমাই গ'লে আমি দায়িত্ব লৈ ল'ব পাৰোঁ মই ডেকা সত্ৰাধিকাৰ আমি লৈ ল'ব পাৰোঁ কিন্তু কিয় লোৱা নাই
এটা কাৰণে লোৱা নাই আপোনালোকৰ নিচিনা অভিনয় মই কৰিব নোৱাৰিম একদম বঢ়িয়া মই কৰিব নোৱাৰিম কিয় নোৱাৰিম আজি এতিয়া আমি ইফালে ইফালে ঘূৰি থাকো আপুনি হয়তো জানিব আমি কাইলৈ পঢ়িলে মই শৰণ দিব পৰা অৱস্থা মানুহ মই হ'ব পাৰোঁ এই শৰণ দিওঁতে বা আমি যেতিয়া শৰণ লৈছিলোঁ আমাক যিখিনি কথা শিকাইছিলে সেইখিনি কথা মোৰ মগজে এতিয়া ধৰি আছে যে মই ইমানখিনি মানিব নোৱাৰিম সেইকাৰণে আমি ইমান ভিতৰলৈ যোৱা নাই আৰু এইখিনিতো শুনক এতিয়া কাইলৈ তো কমেণ্ট দিব কি আপুনি এযোৰ কাপোৰ পিন্ধি পেলাই কিহৰ কাৰণে ভক্ত মানে ভক্তি ভৰা কথা কৈছে কিন্তু কাপোৰ পিন্ধাত কথা নাইকিয়া কাপোৰ আপুনি যিয়ে নহওক শালীনতা থাকিব লাগে কাপোৰযোৰ পিন্ধি ললো পিন্ধি পেলাই আপুনি ভক্তি ভৰা কথা এয়া কাপোৰ পিন্ধিও ক'ব পাৰে কাপোৰ খোৱাত কোনোবাই কিবা ক'লে নিজৰ স্বাধীন সেইটো বস্তু কিন্তু মই এটা কথা আমাৰ ইউটিউবাৰ গৰাকীকো বেয়া পালো এসাঁজ খাই এসাঁজ খোৱা চিন্তা কৰিবলগীয়া আমাৰ এতিয়া হোৱা নাই সেইখিনিলৈকে আমি হোৱা নাই আগতে মই তেনেকে কথাবিলাক মই ভিডিঅ' যোগেদি প্ৰথম কেনেকুৱা এতিয়া বৰ্তমান ভগৱানে চলাইছে আপোনালোকে গমেই পাইছে কেনেকুৱা কি আপোনালোকক মই ক'ব সেইটো মই মোৰ নিজৰ ব্যক্তিগত কথা সেইটো আৰু আপোনালোকক যিখিনি ভিডিঅ'ৰ দ্বাৰা আপোনালোকক দেখা আপোনালোকে নিজে গম পাইছে গতিকে মই তাত উস্তাদি কৰিবলগীয়া মই অহংকাৰ কৰিবলগীয়া কি আছে কওক আজি মোৰ গাড়ীখন আছে মই নিজে ড্ৰাইভ কৰোঁ সেইটো কিবা অহংকাৰ কৰিবলগীয়া নেকি সেইটো কিবা অহংকাৰ কৰিছো নেকি বা এই সন্মুখত যিখিনি আপোনালোকৰ ওচৰলৈ সত্যতাটো আনিলো অকণমান কথাখিনি চিঞৰি পেলাই ক'লো সেইটোকে মোক অহংকাৰী তেওঁ একদম ডাইৰেক্ট লিখিছে কল্পনা ইউটিউবাৰ এগৰাকী মস্ত অহংকাৰী মহিলা গতিকে আপুনি মোৰ নামটো লৈ ভিউজ কিমান পালে কওক ভিউজ পাওক যি পাওক কওক কথাটো একো নাই নহয় গতিকে এইখিনিকে ক'লো আৰু এটা কথা কৈ থৈ যাওঁ কমেই মানে এইটো কথা এই যে তেখেতে যে ভক্তি এইবিলাক যে আমি দেখিলো মই আপোনালোকক এটা কথা কওঁ ভাগৱত বুলি ক'লে আমাৰ এটা সময়ত ভাগৱত পাঠ কৰা বুলি ক'লে আমি 3 কিলোমিটাৰ আগত শুনিলে চাইকেলৰ পৰা আমি যোৱা মনত আছে ভয় ভক্তি আজি ভাগৱত এতিয়া ভাগৱত পঢ়াটোত সেই ভয়টো কিয় নাইকিয়া হৈ গ'ল কাৰণ কিয় নাইকিয়া হৈ গ'ল জানে ঘৰে ঘৰে ভাগৱত পঢ়া হ'ল চুবুৰীত 2টা নামঘৰত দুভাগত পঢ়া হ'ল তাতোতকৈ ডাঙৰ কথা এটা আপোনালোকক ক'ম এতিয়া ভাগৱত যোনে পাঠ কৰে যিসকলে পাঠ কৰে পাছদিনা কয় এই কালি আমুক বাপজনে পাঠ কৰা নাছিল জানো ভাগৱত ভাগ মাতফা শুনিছিলোঁ কিয় সেইটো কথা আহিল জানেনে তেওঁৰ দৈনন্দিন জীৱনৰ যিটো চলাৰ চাল চলনটো সেই কথাটোত আহে এই আমুকেও ভাগৱত পাঠ কৰা হ'ল ন ঠিক মই তেনেকুৱা নিচিনা পালোঁ আপোনাৰ ভক্তিটো আপোনাৰ জ্ঞানটো সেইখিনিকে আপোনাক ক'লোঁ যদি আপুনি কয় বোলে আহক আমি মুখামুখিকৈ বহি কথা পাতিম মই ৰেডি ভাইটিৰ মনৰ ভাৱখিনি আপোনালোকক ক'লে আৰু ময়ো সেইখিনিকে কৈছোঁ আপোনালোকে মোক কাইলৈ মোৰ এই ভিডিঅ'টোৱে মানে এইটো টপিকৰ ওপৰত এইটো শেষ ভিডিঅ' কিন্তু গামোচাৰ ওপৰত প্ৰতিবাদ চলি থাকিব তেখেতে মোক কৈছে একদম আপুনি গামোচাৰ ওপৰত প্ৰতিবাদ নকৰিব মোক কৈছে প্ৰথম বোলে মইহে বোলে এইবিলাক কৰি আছোঁ বোলে মইহে মানুহখিনিক অসমবাসীক বোলে মই উচতাই আছোঁ আপোনালোকে কওক মই উচতাইছোঁ নেকি যিটো সঁচা কথা মই সেইটোহে কৈছোঁ সেইটোত উচতোৱাটো কি কথা বাৰু তেখেতৰ কি মানে মনোভাৱবিলাক আৰু প্ৰথমৰ পৰাই মানে তেখেতসকলৰ ফলীয়া হৈ পেলাই মানে একদম সত্ৰাধিকাৰ টাইপত মানে ভিডিঅ' এবাৰ বনাইছিলে সত্ৰাধিকাৰ নিচিনাকৈ ভিডিঅ'বিলাক বনাই থাকে আমিতো নাজানো আজিহে জুলুঙাৰ মেকুৰীটো ওলাই পৰিলে তেখেতে যে তেওঁ সেয়াই ক'লো আপোনালোকৰ ওচৰত আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব আপোনালোকৰ মাগৰাকী অহংকাৰী হয় নে নহয় আৰু এইখিনিকে কৈ আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ গতিকে কাইলৈ আহি আছোঁ অলপ বেলেগ টাইপৰ ভিডিঅ' লৈ কাৰণ আগতে দেখিছে আপোনালোকে মোৰ ভিডিঅ'সমূহ কেনেকুৱা কাইলৈৰ পৰা অকণমান ৰং ৰহস্য ভিডিঅ' আহিব যেনেকৈ মই গাড়ীৰ চানৰূপত একদম পুৰা ওলাই ভিডিঅ' আগত পুখুৰীৰ খাল এটা আছে কোনোবাটা জাপ মাৰিবলৈ সেইটো আমি নিদিম আৰু সেয়াই গতিকে মোৰ অসমবাসী ৰাইজক মই এটাই কৈছোঁ আপোনালোককো বিপথে পৰিচালিত হোৱা ভিডিঅ' মই কেতিয়াও নিদিওঁ যিখিনি হয় সত্যতাটো সেইখিনি আপোনালোকৰ ওচৰলৈ দাঙি ধৰিম আপোনালোকক কথা দিছোঁ আৰু অকণমান লাইফষ্টাইলৰ যিহেতুকে ব্লগিং মোৰ এইটো চেনেলটো গতিকে ঘৰত কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকৰ ওচৰলৈ দাঙি ধৰিম তাৰ মাজতে এটা মেছেজো পাব আপোনালোকে মোৰ ভিডিঅ'ৰ মাধ্যমেৰে প্ৰত্যেক দিনাই কিবা নহয় কিবা এটা মেছেজ পাব আপোনালোকে আৰু কাইলৈ সুন্দৰ ভিডিঅ' এটা লৈ পেলাই আপোনালোকৰ মাজলৈ আহিম একদম নিজে গাড়ী চলাই কাইলৈ ভিডিঅ' বনাম আৰু দেই গতিকে কাইলৈ আপোনালোকে চাবলৈ পাব এতিয়া আহিছোঁ সকলোকে নমস্কাৰ জনাই আজি মই আপোনালোকৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ আৰু চাই থাকিব ভিডিঅ'সমূহ গতিকে আজিলৈ আহিছোঁ নমস্কাৰ